নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমিলৈ পুনৰবাৰ স্বাগতম জনাইছো আসাম ট্ৰিবিউন কাকতত কাৰেন্ট এফেয়াৰ্স এটা আহিছে যেটো আমাৰ কাৰণে এক্সাম পইণ্ট অফ ভিউ বাই ইম্পৰ্টেন্ট হয় সো হেতু হৈছে যে আসাম ষ্টেট ফিল্ম এৱাৰ্ড সো গতিকে অসম চৰকাৰে ষ্টেট ফিল্ম এৱাৰ্ড ঘোষণা কৰিছে আৰু আমি আপোনালোকক এটো জনাব বিচাৰিছো যে অসম চৰকাৰ যেটো হাইয়েষ্ট ফিল্ম এৱাৰ্ড হয় হেতু হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ফিল্ম এৱাৰ্ড সো গতিকে হেতু দুটা বৰ্ষৰ কাৰণে এবাৰ ঘোষণা হৈছে ফৰ 2020 এণ্ড 2021 ঠিক আছে সো গতিকে এটা 2020 কাৰণে পাইছে যে বেষ্ট ফিল্ম ইজ বেলকনিত ভগৱান ঠিক তেনেকে 2021 ৰ কাৰণে পাইছে শব্দ নিশব্দ কোলাহল ঠিক তেনেকে শৰ্ট ফিল্মও ঘোষণা হৈছে ফৰ এক্সাম্পল কুমু নামৰ যিখন শৰ্ট ফিল্ম আছে সেইখনে 2020 কাৰণে পাইছে আৰু যিখন হগুন আছে উৎপল বৰপূজাৰী সেইখনে 2021 ৰ কাৰণে পাইছে এতিয়া আমি এটো জানিব লাগিব যে এটো হৈছে এটা নিউজ কিন্তু কেৱল অকল নিউজটোৱে এপিএসসি নাহে এটা ইয়াৰ ব্যাকগ্ৰাউণ্ডত কি যে কোনোবাই যদি এখন সিনেমা বনাইছে হি ওয়ান্টস টু ৰিফ্লেক্ট সাম ইস্যু সাধাৰণতে সোশ্যাল ইস্যু ওপৰত সাধাৰণতে মানে এই সিনেমাবোৰ বনায় এতিয়া এই যিখন বেলকনিত ভগৱান আছে তাত কি থিমটো কি সো আমি যেতিয়া আমি চাইছো তেতিয়া গম পাইছো যে বেলকনিত ভগৱান ডাইৰেক্টেড বাই বিশ্বজিৎ বৰা আৰু হেতু মেন এলিমেল কনফ্লিক্টৰ ওপৰত বনাইছে ঠিক আছে হাতী মানুহৰ যেটো সংঘাত সেই সংঘাতৰ ওপৰত ভিত্তি কৰি পেলাই এখন বনাইছে হেতু আপোনালোকৰ এক্সামত আহিব পাৰে ঠিক তেনেকৈ আমি যদি চাও এই যিখন শব্দ নিশব্দ কোলাহল সেইখন কোনে ডাইৰেক্ট কৈছে ইট ইজ ডাইৰেক্টেড বাই দা ধনজিত দাস আৰু হেতু লেবাৰ এক্সপ্লয়টেশনৰ ওপৰত আছে যাতে থিম ইজ দা লেবাৰ ঠিক আছে এটো কথা আপোনাৰ ধৰলক এক্সামত খুদিব পায় স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আৰু এটা ইন্টাৰেষ্টিং কথা হৈছে এই যিখন শব্দ নিশব্দ কোলাহল সেইখন ৰিলিজ হৈছিল এটা ওটিটি প্লেটফৰ্মত হেতু নাম হৈছে ৰিয়েল ড্ৰামা সো গতিকে এইখিনি বস্তু আমি এনে ধৰণে চাব লাগে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালানো কিয় দিছে কাৰণ কি আমি গম পাইছো যে 1935 ত তেওঁ জয়মতীখন কি কৈছিল প্ৰথম মানে অসমীয়া সিনেমা তেওঁ প্ৰকাশ কৰিছিল এইখিনি ষ্টেটিক আৰু কাৰেন্ট এফেয়াৰ্সৰ এটা মিক্সচাৰ হিচাপে আজি আমি লৈ আহিছো সো তেনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিও আপোনালোকে আগলৈও পাই থাকিব তাৰ কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আজি কাৰণে ইমানে ধন্যবাদ